এতিয়া চোৱা a vector and b vector, two vectors are given. যেটা তাহাঁতৰ ভেক্টৰ মানে কি ডাইৰেক্টেড লাইন সেগমেন্ট আমি সেইটো কথা জানোই আমি সাপোজ এইটো a ভেক্টৰ হয় আৰু এইটো b ভেক্টৰ হয় সো দুটা ভেক্টৰ কোইনিশিয়াল ভেক্টৰ মানে স্টার্টিং পয়েন্টটো সেম তেতিয়া তাহাঁতৰ মাজত অবভিয়াসলি কিবা এটা এংগল ফৰ্ম হ'বই দেখাৰ কথা এটো থিটা হয় মই ধৰি লৈছো মানে দুটা ভেক্টৰ যদি থাকে তাহাঁতে যদি কোইনিশিয়াল হয় তেতিয়া তাহাঁতৰ মাজত এংগলটো ক্ৰিয়েট হয় কোইনিশিয়াল মানে বুজি পাইছা না স্টার্টিং পয়েন্টটো সেম হ'ব লাগে তেতিয়া তাহাঁতৰ মাজত এংগল ক্ৰিয়েট হ'ব এটো থিটা আৰু যদি সেই থিটাটো তোমালোকক যদি মেজাৰমেন্ট কৰিবলৈ কয় হোৱাট ইজ দ্য এংগল বিটুইন দিস টু ভেক্টৰ সাপোজ দিস ওয়ান ইজ a and this one is b ফৰ্মুলা হৈছে cos থিটা ওপৰত তাহাঁতৰ ডট প্ৰডাক্ট ডিভাইডেড বাই ম্যাগনিটিউড অফ a ইনটু ম্যাগনিটিউড অফ b তাক আমি ডাইৰেক্টলি সিম্পলিফাই কৰিছো ডট প্ৰডাক্ট কেনেকৈ উলিয়াই মই হেতু এবাৰ মেনশন কৰি দিছো চোৱা ডট প্ৰডাক্ট কেনেকৈ কৰে এবাৰ মই কৈ দিছো দুটা ভেক্টৰ ডট প্ৰডাক্ট কৰিবলৈ তাহাঁতৰ কৰেসপন্ডিং কম্পোনেন্ট কিটা মাল্টিপ্লাই কৰে তাৰ মানে i লগা কম্পোনেন্ট j লগা কম্পোনেন্ট আৰু k লগা কম্পোনেন্ট কিটা মাল্টিপ্লাই কৰি প্লাস কৰিলে হৈ যায় সো x1 x2 প্লাস y1 y2 প্লাস z1 z2 আৰু ম্যাগনিটিউড অফ a কেনেকৈ উলিয়াই a ভেক্টৰটো ম্যাগনিটিউড হয় স্কয়াৰ অফ কিমান হয় x1 স্কয়াৰ প্লাস y1 স্কয়াৰ প্লাস z1 স্কয়াৰ আৰু এটো কিমান হ'ব x2 স্কয়াৰ প্লাস y2 স্কয়াৰ প্লাস z2 স্কয়াৰ এটো সবে জানাই জেনাৰেলি জানিবলগীয়া কথাই অলৰেডি আমি জানো এটা মানে মোৰ মেইন টপিকটো এটো নহয় মোৰ মেইন টপিকটো বেলেগ হয় খালি তোমালোকে সেই টপিকটো বুজিবৰ কাৰণে এই কনসেপ্টটো খুব জৰুৰী টু ভেক্টৰস আৰ গিভেন মানে দুডাল ডাইৰেক্টেড লাইন সেগমেন্ট তাহাঁতি কোইনিশিয়াল হয় সেইকাৰণে এংগল ক্ৰিয়েট হয় আৰু এংগলটো যদি মই থিটা বুলি কনসিডাৰ কৰো তাহাঁতৰ মাজৰ এংগলটো হয় a ভেক্টৰ ডট b ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ a ইনটু ম্যাগনিটিউড অফ b দুটা ভেক্টৰ ডট প্ৰডাক্ট কেনেকৈ উলিয়াই তাহাঁতৰ কৰেসপন্ডিং কম্পোনেন্ট কিটা মাল্টিপ্লাই কৰি প্লাস কৰে x1 ইনটু x2 প্লাস y1 ইনটু y2 প্লাস z1 ইনটু z2 আৰু ম্যাগনিটিউড অফ a মানে কিমান x1 স্কয়াৰ প্লাস y1 স্কয়াৰ প্লাস z1 স্কয়াৰ আন্ডাৰ স্কয়াৰ আৰু b ভেক্টৰ ম্যাগনিটিউড হ'ব x2 স্কয়াৰ প্লাস y2 স্কয়াৰ প্লাস z2 স্কয়াৰ আন্ডাৰ স্কয়াৰ এটা কথাটো হল here x1 y1 and z1 are direction ratios তোমালোকে জানানে এলিমেন্ট গিটা ডাইৰেকশন কোসাইন বুলি জনা যায় এলিমেন্ট আৰু ডাইৰেকশন কোসাইনস ডাইৰেকশন কোসাইন হ'বলৈ কন্ডিশনটো কি হয় l স্কয়াৰ প্লাস m স্কয়াৰ প্লাস n স্কয়াৰ ইকুৱেল হয় কিমান হয় 1 হয় নাপাহৰিবা এইটো ডাইৰেকশন যদি কোসাইন হয় তেতিয়া l স্কয়াৰ প্লাস m স্কয়াৰ প্লাস n স্কয়াৰ ভ্যালু হয় 1 হয় যদি মই ভেক্টৰ গিটা এনেদৰে কনসিডাৰ কৰিছো l1 i cap প্লাস m1 j cap প্লাস n1 k cap that means i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট ডাইৰেকশন কোসাইন যদি হয় হেতুটা ভেক্টৰে হ'ব খালি তোমালোকে জানানে এটো কি ভেক্টৰ বুলি জনা যায় ইউনিট ভেক্টৰৰ হে ডাইৰেকশন তাৰ মানে i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট গিটা ডাইৰেকশন কোসাইন থাকে বাকি কোনো ভেক্টৰ নাথাকে বাকি যদি এটো ডাইৰেকশন ৰেশিও হয় তেনে তোমালোকৰ সিম্পল a ভেক্টৰ b ভেক্টৰ c ভেক্টৰ তেনেকে লৈ যাব পাৰিবা কিন্তু যদি কেনেবাকে ডাইৰেকশন কোসাইন থাকে তেতিয়া এটো ইউনিট ভেক্টৰ হ'ব খালি মই মেনশন নাই কৰা মই এটো a ভেক্টৰ বুলি লিখিছো সিমিলাৰলি b ভেক্টৰটা লৈছো হেতু l to i cap m to j cap প্লাস n to k লিসেন আমি কি কইলো a আৰু b ভেক্টৰ দুটা ভেক্টৰ জেনাৰেলি কনসিডাৰ কৰিছো এইগিটা ভেক্টৰ বিষয় তোমালোকে দেখিছাই তেতিয়া আমি নরমাল যদি দুটা কোইনিশিয়াল ভেক্টৰ হয় তাহাঁতৰ মাজৰ এংগলটো এটো ফৰ্মুলা দ্বাৰা উলিওৱা হয় here x1 y1 z1 and x2 y2 z2 are direction ratios আৰু ডাইৰেকশন কোসাইনৰ মাজৰ ডিফাৰেন্সটো কি ডাইৰেকশন কোসাইন কিটা স্কয়াৰ কৰি প্লাস কৰিলে হয় কিমান হয় 1 হয় কিন্তু ডাইৰেকশন ৰেশিও বিলাক স্কয়াৰ কৰি প্লাস কৰিলে 1 নাপাবা এটা সম মই দুটা ভেক্টৰ কনসিডাৰ কৰিছো যাৰ নেকি i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট ডাইৰেকশন কোসাইন নট ডাইৰেকশন ৰেশিওস এটা ডাইৰেকশন কোসাইন হয় খালি মন কৰিবা যিবিলাক ভেক্টৰৰ কোএফিচিয়েন্ট ডাইৰেকশন কোসাইন হয় হেতু তোমালোকৰ সিম্পল ভেক্টৰ নহয় হেতু এটা কি হয় কি ভেক্টৰ তোমালোকে জানাই হেতু এটা ইউনিট ভেক্টৰ হয় সো a cap b cap খালি মই a cap b cap বুলি কনসিডাৰ নাই কৰা হেতু a ভেক্টৰ b ভেক্টৰ বুলি লৈ লৈছো ঠিক আছে এতিয়া মই যেতিয়া এহেতৰ মাজৰ এংগলটো উলিয়াম cos থিটা তোমালোকে দেখিছাই ওপৰত কি হয় দুটা ভেক্টৰ ডট প্ৰডাক্ট মই ডাইৰেক্ট এপ্লাই কৰি দিও এহেতৰ ডট প্ৰডাক্ট কিমান হ'ব l1 l2 প্লাস m1 m2 প্লাস n1 n2 এইখনকে বুজি পালা কি জান আৰু নেক্সট কি হ'ব ডিনোমিনেটৰ ম্যাগনিটিউড অফ a ভেক্টৰ ম্যাগনিটিউড অফ a ভেক্টৰ মানে স্কয়াৰ অফ l1 স্কয়াৰ প্লাস m1 স্কয়াৰ প্লাস n1 স্কয়াৰ আৰু এটো কিমান হ'ব l2 স্কয়াৰ প্লাস m2 স্কয়াৰ প্লাস n2 স্কয়াৰ কথাটা শুনি লবা দেই হোৱাট ইজ l1 m1 n1 দে আর ডাইৰেকশন কোসাইনস তেতিয়ালে তাহাঁতক স্কয়াৰ কৰি প্লাস কৰিলে কিমান হ'ব 1 তেনে এটো ভ্যালু 1 আহিলে সো হোৱাট ইজ l2 m2 n2 ডাইৰেকশন কোসাইনস তাহাঁতক স্কয়াৰ কৰি প্লাস কৰিলে কিমান হ'ব 1 এ পাবা তাহলে দুইটা ভ্যালু 1 হৈ গল তাহলে তোমালোকে অভাল জ্ঞান পালা সোৱা l1 l2 প্লাস m1 m2 প্লাস n1 n2 this is equal to what cos theta what is the difference between these two formula যদি তোমালোকৰ i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট গিটা যদি ডাইৰেকশন ৰেশিওস হয় তেতিয়ালে এটো ফৰ্মুলা হ'ব আৰু তোমালোকে দেখিছা বলে i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট ডাইৰেকশন কোসাইন বুলি কেনে গম পাবা স্কয়াৰ কৰি প্লাস কৰিছো 1 হ'ব নহয় সো কোসাইন হলে ফৰ্মুলাটো কেনেকৈ হয় cos theta l1 l2 m1 m2 n1 n2 কিন্তু তলগিটা আহিব লাগিছিল তলগিটা ভ্যালু কিমান হৈছে
1 হৈছে কেলে 1 হৈছে কাৰণ ডাইৰেকশন কোসাইন ন সো স্কয়ার কৰি প্লাস কৰিলে হলে কিমান হয় 1 এটো 1 হৈ গল এটো 1 হৈ গল অফাল আনসার আহিছে সো কথাটা মনে ৰাখিবা আমি যদি আই কেপ যদি ভেক্টৰ গিটা ডাইৰেকশন কোসাইন ফৰ্মত থাকে বুজি পালানে আই কেপ জে কেপ আৰু কে কেপৰ কোএফিচিয়েন্ট ডাইৰেকশন কোসাইনত থাকে তেতিয়ালে তাহাঁতৰ মাজৰ এংগলটো হ'ব L1 L2 plus M1 M2 plus N1 N2 ঠিক আছে এটা সাপোজ মই এ ভেক্টৰ ললো চাবা দেই 0 i cap plus j cap plus 0 k cap হল বি ভেক্টৰটো মই ললো i cap plus 0 j cap plus 0 k cap এটা সোয়া 0 1 0 0 1 0 এটা ডাইরেকশন রেশিও ডাইরেকশন কোসাইন কেলে 0 স্কয়ার প্লাস 1 স্কয়ার প্লাস 0 স্কয়ার 1 এ হ'ব আৰু এটা ডাইরেকশন রেশিও ডাইরেকশন কোসাইন কেলে 1 0 0 ডাইরেকশন কোসাইন হয় তাহাঁতৰ মাজৰ এংগল যেতিয়া মই উলিয়াবলৈ কম দুইটা ভেক্টৰ দেখিছা নহয় সো কিমান হ'ব L1 L2 plus M1 M2 plus N1 N2 জেনেৰেলি মানে তলৰ গিটা আহিব লাগে কিন্তু এটা 1 হৈ যাব মানে সেইকাৰণে মই কিমান পাম কও নেকি 0 plus 0 plus 0 আনসার ইজ 0 সো cos 90 ডিগ্রি 0 হয় সো থিটা ইজ ইকুয়াল টু what 90 ডিগ্রি কথাটা বুজি পাইছানে আৰু সাবাৰে ইন্টারেস্টিং কথা তোমালোকে এটো মান দেখিলা 1 0 0 এটা x এক্সিস নহয় নে আৰু এটা কি এক্সিস y এক্সিস x আৰু y এক্সৰ মাজৰ এংগলটো কিমান ডিগ্ৰী 90 ডিগ্ৰী সো আকৌ 90 ডিগ্ৰী আহি গৈছে সো আমি তাৰমানে সেই ভাগো গম পাব পৰা যদি নহয় ইভাগে হলো প্ৰুফ হৈ যায় অটোমেটিক্যালি এতিয়া চোৱা তোমালোকক মই যেটো কোৱেশ্চন কৰিবলৈ গৈছো তাত আমি এই কনসেপ্টটো ইউজ কৰিম দুটা ভেক্টৰ কনসিডাৰ কৰিম দুটা ভেক্টৰ আমি কি হলে কনভাৰ্ট কৰিম সো এটা ডাইৰেকশন কোসাইনলে কনভাৰ্ট কৰিম ডাইৰেকশন ৰেশিও ডাইৰেকশন কোসাইনলে কেনেকৈ কনভাৰ্ট কৰে এটা চোৱা x1 y1 z1 এটা যে ডাইৰেকশন ৰেশিও হয় মই হলো ডাইৰেকশন কোসাইনলে কনভাৰ্ট কৰা কিহে ডিভাইড কৰিব লাগিব জানানে স্কয়াৰ অফ x1 স্কয়াৰ প্লাস y1 স্কয়াৰ প্লাস z1 স্কয়াৰ অকল ইয়াক নহয় সবকে ডিভাইড কৰি দিয়া এটা কি হলে কনভাৰ্ট হৈ গল এটা ডাইৰেকশন কোসাইনলে কনভাৰ্ট হৈ গল আমি তাৰমানে ভেক্টৰটো ডাইৰেকশন কোসাইনলে কনভাৰ্ট কৰিম তেতিয়া আমাৰ এংগলটো উলিয়াবলৈ সহজ হ'ব কি কৰিম কোৱেশ্চনটো থাকিব ডাইৰেকশন ৰেশিও আমি কি হলে কনভাৰ্ট কৰিম ডাইৰেকশন কোসাইনলে কনভাৰ্ট কৰিম তেতিয়া তোমালোকৰ এংগলটো উলিয়াবলৈ সুবিধা হ'ব জাস্ট কৰেসপন্ডিং কম্পোনেন্ট গিটা মাল্টিপ্লাই কৰিলে হ'ব সো গোটেই সিস্টেমটো নাথাকে মানে ঠিক আছে সো এতিয়া কোৱেশ্চনটো যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেটো মই স্টাৰ্ট কৰিব লৈছো 6 মাৰ্কছৰ কোৱেশ্চন হয় জেনেৰেলি ফাইনাল এক্সামত আহে এটো থাকি গৈছিল একচুয়ালি সো মই স্টাৰ্ট কৰিম সো কোৱেশ্চনটো কেনেকুৱা ধৰণৰ আছিল সো মই কোৱেশ্চনটো এবাৰ পঢ়ি লৈছো ফাৰ্স্ট A line makes an angle alpha, beta, gamma and delta with the diagonals of a cube. Prove that cos square alpha plus cos square beta plus cos square gamma plus cos square delta is equal to 4/3. এটো প্রুফ কৰিবলৈ দিছে cos square alpha plus cos square beta plus cos square gamma plus cos square delta is equal to 4/3. One of the most important question of 3-dimension geometry. এটা কোৱেশ্চনটো কি কৈছে চোৱা এটা লাইন কনসিডাৰ কৰিছো মই লাইনডাল ইয়াত ড্ৰ কৰিব নোৱাৰিম জাস্ট মনত ৰাখিবা যে এটা লাইন আছে ওয়ান লাইন ইজ দেয়াৰ হে লাইনডালে কি কৰিছে এটা কিউব কনসিডাৰ কৰা হৈছে 3-dimension জিওমেট্ৰিত কিউবটোৰ তোমালোকে জানানে ডায়াগোনাল সাইডাল থাকে তোমালোকে যে এই ৰুমটো এটা কিউব হিচাপে ইমাজিন কৰা ডায়াগোনাল সাইডাল আহিব নিজে এবাৰ ইমাজিন কৰা ইন জেনাৰেল 2-dimensional ফিগাৰত ডায়াগোনাল কেডাল থাকে দুডাল থাকে কিউবৰ ডায়াগোনাল সাইডাল ঠিক আছে নে সো হে ডায়াগোনাল কিডালৰ লগত এডালৰ লগত আলফা এডাল ডায়াগোনাল লগত বিটা এডাল লগত গামা আৰু এডাল লগত ডেল্টা নামৰ এটা এংগল ক্ৰিয়েট কৰিছে মুঠতে মনত ৰাখিবা এ লাইন ইজ দেয়াৰ আমি লাইনডাল দেখা নাই কিন্তু কিউবটোৰ যে সাইডাল ডায়াগোনাল আছে প্ৰত্যেক ডালৰ লগতে কিবা নহয় কিবা এটা এংগল ক্ৰিয়েট কৰিছে তোমালোকে বুজিবৰ কাৰণে মই এডাল ডায়াগোনাল দেখাই দিছো এটো যদি মই O2 যদি এটা পইণ্ট বুলি কনসিডাৰ কৰো এডাল ডায়াগোনাল OD নহবনে বাৰু সব ইমাজিন কৰা OD টো এটা ডায়াগোনাল হ'ব তোমালোকে ডায়াগ্ৰামটো বুজিবলৈ ট্ৰাই কৰা মই ইমানকে প্ৰপাৰলি ভিজুৱেলাইজ হৈছে নে গম নাপাম OD এডাল ডায়াগোনাল হয় তোমালোকক মই যদি উদু বি লগত কোনটো পইণ্টক মিলালে ডায়াগোনাল হ'ব এফ ই লগত সি আৰু জি লগত এ সাইডাল ডায়াগোনাল হ'ব ঠিক আছে সাইডাল ডায়াগোনাল আছে প্ৰত্যেকটাৰ লগতে এটা এংগল বনাইছে আলফা বিটা গামা ডেল্টা ঠিক আছে এটা আমি কামৰা কৰিম তোমালোকক দেখাব কৈছো যে cos স্কয়াৰ আলফা প্লাস cos স্কয়াৰ বিটা ইজ ইকুৱেল টু আনসাৰ 4/3 বুলি দেখাব লাগে প্ৰুফ কৰিব লাগে সিস্টেমেটিকলি আমি কোৱেশ্চন মই প্ৰসিড কৰিছো বুজিবলৈ ট্ৰাই কৰিবা সো এটা কিউব হয় সো লেংথ ব্ৰেথ এন্ড হাইট আর ইকুয়াল তিনটা ইকুয়াল হয় মই গুটেই গিটাকে এ বুলি কনসিডাৰ কৰিছো লেংথ ইকুয়াল টু ব্ৰেথ ইকুয়াল টু হাইট ইজ ইকুয়াল টু মই এ বুলি কনসিডাৰ কৰিছো দিস পইণ্ট লাইজ অন দা মই গুটেই ছটা ভাৰ্টেক্স অফ মই লেভেলিং কৰিছো নিজৰ সুবিধা মতে লেভেলিং কৰিবা কোৱেশ্চনটো বুজিবলৈ ট্ৰাই কৰা ফাৰ্স্ট নিজৰ সুবিধা মতে এ বি সি ডি ই এফ জি এইচ যত মন যায় কৰি লৈছো এটো খালি সদায় অৰিজিন হয় সেইকাৰণে মই লিখিছো the point E lies on the x-axis. That's why y and z coordinate is 0. So a, 0, 0. A কিয় হল কাৰণ length, breadth আৰু height সব মই a বুলি লৈছো। A পইণ্টটো ক'ত আছে 0, a, 0 y x ওপৰত আছে। A পইণ্টটো ক'ত আছে এটো
zx ওপৰত সো 0,0, a সব ঠিকে আছে হৈ গল এটা ৰবা এই f নম্বৰ পইণ্টটো ক'ত আছে নেটো xy প্লেনত নাই নে ভালকে চোৱা এখন প্লেনত আছে সো xy প্লেনত z কোঅৰ্ডিনেট 0 হয় হয় কাৰণ z বলা বস্তু তাত নাই z টো বাহিৰ ওলাই গুছি গৈছে সেইকাৰণে ইয়াত z কোঅৰ্ডিনেট 0 তাৰ মানে এই পইণ্টটো কোঅৰ্ডিনেট হ'ব a,a,0 বস্তুটো বুজি লোৱা কৰিবলৈ নিজে ভাল পাবা তেতিয়া এটা a নামৰ পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব মই যদি সুধো কিমান কবা a নামৰ পইণ্টটো কোনখন প্লেনত আছে zx প্লেনত y কোঅৰ্ডিনেট 0 হয় তাৰ মানে a,0,a very good similarly you can easily identify the coordinate of point c as c lies on the yz plane so x coordinate 0 হ'ব 0,a, sorry zy so zy x coordinate 0 ঠিক আছে লিখিছো আৰু এটো কোড আছে এটো দিনৰ পইণ্টটো স্পেসত আছে চোৱা কোনো এখন প্লেনত নাই কি এখন প্লেনত কোনো এখন প্লেনত নাই কি ডাইৰেক্টলি হ্যাং হৈ থকা লিখা হৈছে তাৰ মানে চোৱা তোমালোকে হেখন এখন ওয়ালত এৰকম ফেনখন আছে এখন ওয়ালত এটা পইণ্ট যদি কনসিডাৰ কৰা বৰ্ডখন আছে হেখনত কিবা এটা আছে লাইটটো আছে সাপোজ তাত কিবা এটা আছে এই ফেনখনৰ কোঅৰ্ডিনেট কিমান হ'ব ফেনখনটো স্পেসত আহি গল সো তাত তোমালোকে পইণ্টটো কোঅৰ্ডিনেট পাবা ভালকে চোৱা ফেনখন এই পইণ্টলৈ যাবলৈ মই কেনেকৈ যাম ইয়াৰ পৰা ইয়ালৈ আহিলা x কোঅৰ্ডিনেট কিমান আহিলা a এফালে y ডাইৰেকশনত গলা a z ডাইৰেকশনত গলা a তাৰ মানে এই পইণ্টটো কোঅৰ্ডিনেট হ'ব এটা আকৌ ইম্পৰ্টেন্ট পইণ্ট হয় এই পইণ্টটো কোঅৰ্ডিনেট হ'ব a,a,a am I correct ভালকে চোৱা এই পইণ্টটো কোঅৰ্ডিনেট a,a,a হয় তাৰ মানে কেলে ইয়াৰ পৰা এই ডাইৰেকশনত a আহিলা এফালে গলা a আৰু ওপৰলৈ গলা a সো a,a,a is the coordinate of that point এতিয়া চোৱা মই লিখিছো চাবা দেই নুবুজিলে মোক লগালগ খুদিবা the diagonals are ৰবা মই প্ৰথমে লিখি লওঁ দেই the diagonals are তোমালোকে জানানে এটাৰ নাম হৈছে OD এটা diagonal নেক্সট তোমালোকে গম পাইছা BF তাৰপিছতে EC ঠিক আছে নে আৰু এটাৰ নাম হৈছে AG হয় নহয় ভালকে চাই লও diagonal ঠিক লিখছো নে ভুল হলে কিন্তু খেলিমেলি হ'ব অলপমান BF OD EC আৰু AG এটো GA AG জি মন যেটাকে লিখিব পাৰা পইণ্ট কিটা জয়েন কৰিলে হ'ব এটা কাম এটা কৰো তোমালোকে জানানে সাপোজ A পইণ্টটো আছে 1 2 3 আৰু B পইণ্টটো আছে সাপোজ 4 5 6 তোমালোকে OA ভেক্টৰ বুলি গমে পাইছা ik + 2jk + 3kk OB ভেক্টৰটো 4ik + 5jk + 6kk এটা মই যদি সুধো যে AB ভেক্টৰটো কি হয়নো মই যদি সুধো AB ভেক্টৰটো কিমান তুমি B পৰা এটো মাইনাস কৰিবা ৰুল মনত আছে নাই OB - OA এটা আমাৰ ৰুল হয় AB ভেক্টৰ বুলি কলে কোনটো বা কোনটো মাইনাস কৰিব লাগে OB পৰা OA টো তাৰ মানে তুমি B পৰা এটো মাইনাস কৰা 4 - 1 3ik প্লাস 5 - 2 3ik ঠিক আছে 1 2 3 4 5 6 এটো kk এটো jk ঠিক আছে সো এটো গম পাইছা এট লিস্ট তাৰ মানে কি হল আমি যদি দুটা পইণ্ট জানো ন তাহাতৰ কৰেসপন্ডিং ভেক্টৰটো উলিয়াই লব পাৰো খালি পইণ্ট কিটা কোনে জানিব লাগিব সেকেন্ড বা ফার্স্ট মাইনাস কৰিবা এটা এই কনসেপ্টটো ইউজ কৰি মই OD ভেক্টৰটো লিখিম মোক কবাচোন হয়নে নহয় OD ভেক্টৰটো কোনটো বা কোনটো মাইনাস কৰিবা D পৰা O D পৰা O2 O মানে কিমান তোমালোকে জানানে O পইণ্টটো কোনে কিমান 0,0,0 তাৰ মানে এটা লিখিম a - 0 i cap অকল মই এটাহে লিখিম দেই প্লাস a - 0 j cap প্লাস a - 0 k cap বুজি পাইছা কিজান O D লিখিছো D পৰা O2 মাইনাস হ'ব so a - 0 এটো মই লিখি দেখাইছো 0,0,0 a - 0 a - 0 a - 0 so ভাল কিমান পালা a i cap plus a j cap plus a k cap এটা কথা এটা কও এটা OD ভেক্টৰটো a এইটা ডাইৰেকশন ৰেশিও নে ডাইৰেকশন কোসাইন ডাইৰেকশন ৰেশিও হয় আমি ডাইৰেকশন ৰেশিও বুলি কনসিডাৰ কৰি লৈছো এইটা ঠিক আছে এটাকে ডাইৰেকশন কোসাইনলে যোৱা নাই ওকে তাৰপিছত মই ৰাইজৰ কাম এটা কৰো বুলি ভাবিছো একেবাৰে মই OD ভেক্টৰটো ইউনিট ভেক্টৰলৈ কনভাৰ্ট কৰি লওঁ ডাইৰেকশন কোসাইন কিটা লৈ লওঁ সো ৰবা দুটেকনি বস্তু একেলগে কৰিয়ে গৈছো বুজি পালে কৰি ভাল পাম মই সিস্টেমেটিক কামটো কৰিছো এটা OD ভেক্টৰ মই BF ভেক্টৰটো লৈছো তোমালোকে FB ল'ব পাৰা BF ভেক্টৰ মানে তুমি F ৰ পৰা B টো মাইনাস কৰিবা ভালকে চাই লোৱা F কেনি গল F ৰ পৰা B টো মাইনাস কৰিবা সো a - 0 and 0 - a তাৰ মানে কিমান পালা a i cap a j cap minus a k cap বুজি পাইছা কি জান ঠিক আছে নে এটো BF ভেক্টৰটো মই এৰখতে লিখি দেখাইছো আৰু এটা আছিলে EC ভেক্টৰ কোনটো বা কোনটো মাইনাস কৰিবা C পৰা A2 সৰি C পৰা E2 C পৰা E
তাৰ মানে 0 মাইনাছ এইটো মাইনাছ a ভেক্টৰ হয়নে a j কেপ ঠিকে লিখিছো একো ভুল লিখা নাই ওকে নেক্সট লাষ্টৰ কি আছে az ভেক্টৰ মিন্স g পৰা a টো মাইনাছ কৰিবা g পৰা a টো মাইনাছ a মাইনাছ a I কেপ প্লাছ a j কেপ মাইনাছ a কেপ সাইন কেইটা চেঞ্জ হ'ব বিশেষ একো সলনি নহয় অকল সাইন কেইটা চেঞ্জ হ'ব ই কৈছে চোৱা এফ বি বুলি কওঁতে মই যিকেইটা বস্তু পাইছো বি এফ বুলি কওঁতে বেলেগ এটা বস্তু পাবা মানে তাহাঁতৰ জাষ্ট ভেলু কেইটা চেমে থাকিব খালি সাইনটো চেঞ্জ হ'ব এইফালে তুমি ইয়াত মাইনাছ আহিব পাৰে ইয়াত মাইনাছ আহিব পাৰে ইয়াত প্লাছ আহিব বাট অভাৰঅল ভেলু কেইটা চেম থাকিব সো তোমালোকে যিকোনো হেটো টেনচন নলবা তোমালোকে ওডি ডিও বিএফ এফবি পিসি সিই যিকোনটা ললে হ'ব কোনোবা এটা পইণ্টৰ পৰা কোনোবা এটা পইণ্টলৈ গলে হ'ব সো ইয়ালৈকে আই থিংক সবৰে ক্লিয়াৰ আছে বুলি মই ভাবিছো নাও লিসেন এতিয়া চোৱা আমি কি কৰিম লেট দা ক্লিয়াৰ এটা লাইন নাছিল জানো লেট দা লাইন ইজ মই হেতু এল ভেক্টৰ বুলি কনসিডাৰ কৰিছো এটা তোমালোকে মন কৰিবা এল আই কে প্লাস এম জে কে প্লাস এন কে কে এনি ডাউট তোমালোকে দেখিছা লাইনডালৰ যেটো ভেক্টৰ ন সেই ভেক্টৰটোৰ আই কেপ জে কেপ আৰু কে কেপৰ কোফিচিয়েন্ট মই ডাইৰেকশন কোসাইন লৈছো নট ডাইৰেকশন ৰেশিওস ঠিক আছে এন্ড আলফা বিটা গামা এন্ড ডেল্টা be the angles made by the line with so কি লিখিছো এফালপা OD L নামৰ ভেক্টৰতে OD লগত আলফা বনাব BF EC AZ respectively কি বুজা নাই কোৱা নুবুজা কোনো কথা নাই মই ধৰিলো লাইনডাল কেলে এডাল লাইনে আলফা বিটা গামা ডেল্টা সাইড অ্যাঙ্গল বনাই বুলি কৈছে কাৰ লগত ডায়াগোনাল কিটাৰ লগত মই ডায়াগোনাল কিটাৰ ইয়াবা ডায়াগ্ৰামটো বা গমে পালো হেইটা মই নিজৰ সুবিধা মতে লিখি লৈছো লাইনডালো কনসিডাৰ কৰিলো খালি মন কৰিবা এটা ইম্পৰ্টেন্ট কথা লাইনডাল কনসিডাৰ কৰিলে ডাইৰেকশন ৰেশিও নহয় ডাইৰেকশন কোসাইন লবা লাইনডাল ভেক্টৰে হয় সো মই ধৰিলো যে আলফা বিটা গামা ডেল্টা এইগিটা অ্যাঙ্গল কাৰ কাৰ লগত বনাইছে লাইনডালে OD BF EC আৰু AZ লগত ৰেসপেক্টিভলি বনাইছে তাৰ মানে ইয়াৰ লগত আলফা ইয়াৰ লগত বিটা ইয়াৰ লগত গামা ইয়াৰ লগত ডেল্টা তেতিয়া হলে চোৱা এটু ভেক্টৰো জানা তোমালোকে মন কৰিবা এটু ভেক্টৰো জানা তোমালোকে এটু ভেক্টৰ জানা if two vectors are known to us can we find out the angle between them cos alpha টো উলিয়াব পাৰিম obviously similarly এটু আৰু এটু মাজত cos beta উলিয়াব পাৰিম এটু আৰু এটু মাজত কি আছে gamma angle so cos gamma উলিয়াব পাৰিবা এটু আৰু এটু মাজত কি উলিয়াব পাৰিম আমি cos delta আৰু গুটেটা ভ্যালু পোৱাৰ পিছত আমি স্কয়াৰ কৰি প্লাস কৰি দিম আনসাৰ সব 4/3 গুচি আহিব ঠিক আছে সো আমি প্ৰথম cos alpha উলিয়াম কিন্তু ৰাইজে আগতে জনাটো দৰকাৰ এইটো আমাৰ এটা ডাইৰেকশন কোসাইন হৈ আছে কিন্তু এটা কি হয় আমাৰ এইবোৰ ডাইৰেকশন ৰেশিও হয় আমি ডাইৰেকশন কোসাইনলে কনভার্ট কৰি লওঁ সো আমি এনেকে কৰিম এইফালে লিখিম দেই আৰু বাইটা লিখিছো বুজি পাবা নহয় ডাইৰেকশন কোসাইন অফ OD ভেক্টৰ বুজি পাবা কি জান OD ভেক্টৰ ডাইৰেকশন কোসাইন ঠিক আছে এটা চোৱা ডাইৰেকশন কোসাইন অফ OD ভেক্টৰ মই OD ভেক্টৰ যদি ডাইৰেকশন কোসাইন হলো তোমালোক অলৰেডি ক'লো ডাইৰেকশন ৰেশিও x to যদি x y z যদি ডাইৰেকশন ৰেশিও হয় তাহলে কৰেসপন্ডিং ডাইৰেকশন কোসাইন কিটা কিমান জানানে স্কয়ার রুট অফ x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার স্কয়ার অফ this one স্কয়ার অফ this one মনত আছে নে সো তেতিয়াহলে OD নামৰ যেটো ভেক্টৰ পাইছা তাৰ ডাইৰেকশন কোসাইন কিটা কিমান হ'ব a by স্কয়ার অফ a স্কয়ার প্লাস a স্কয়ার প্লাস a স্কয়ার নহয় নে কেলে a স্কয়ার প্লাস a স্কয়ার প্লাস a স্কয়ার ঠিক আছে ইটো কিমান হ'ব তেতিয়াহলে a by ৰাইজে ইটো গমে পাইছে মই কি লিখিছো কুবা লাগিব কেলে ডাইৰেকশন কোসাইন উলিয়া ফৰ্মুলা এটো নহয় জানো এটো মন কৰা তাৰ মানে ওভাৰঅল তুমি a to a আৰু a to a গুটে দিনাকে তোমালোকে স্কয়ার অফ a স্কয়ার প্লাস a স্কয়ার প্লাস a স্কয়ার ডিভাইড কৰিব লাগিব এটা প্লাস কৰিলে কিমান হ'ব ন 3a স্কয়ার মই এফালে লিখি থকা নাই আৰু কিমান কৈ থকা লিখি দিয়া ভাল ন হেতু গণগোল হোৱাটো মানে কনফাৰ্ম a স্কয়ার প্লাস a স্কয়ার প্লাস a স্কয়ার ঠিক আছে নে সো ওভাৰঅল মই এখন লিখি ৰাখিছো কিমান পাবা 1/√3 ৰাইজে কো বুজি নাপালে কোপা পালো এইটা কোপা হিলা কইটা মই কৈছো না এটো 3a স্কয়ার হয় নহয় 3a স্কয়ার মানে এটো বাহিলে গুছি গল হেতু এই ওপৰটো ক্যান্সেল গুছি গল তলত কিমান থাকিলে √3 সো 1/√3 হৈ গল ওকে ৰবা একেবাৰে চাই লবা সো ডাইৰেকশন কোসাইন অফ BF এটা চোৱা
ইয়াৰ ডাইৰেকশ্যন কোসাইন গিটা কোৱা ডাইৰেক্টলি ক'ব পাৰিবা সো মই যদি লিখো a by a square plus minus a whole square এটা ভালকে চাই লোৱা তাৰপিছত গম পাবা এটো কেলে এটো a কিমান দেখাইছে minus a so a square plus minus a whole square মানে একে 3a square নাই পোৱা নেব 3a square পাইছো 3a square মানে a কেনসেল কৰি 1/√3 থাকিলে কিন্তু এটো কিমান হ'ব a এটো কিমান আহিব minus a by কেলে এটা minus a আছে ন সো এখানে এটো minus a by 3a square এটো 3a square হৈ গ'ল কিমান পালা তেতিয়া হলে 1/√3 minus 1/√3 এনি ডাউট এটো কাকা পালা এটা ওডি পালো এটা বিএফ পালো তাৰ পিছতে মই বাকি কিটাও একেবাৰে মেনশন এনি ডাউট কাৰবাৰ বুজিবলগা কিবা আছে না মই বাকিটা ডাইৰেক্ট লিখিব পাৰো ওকে তুমি তোমালোকে ইয়াৰ পৰা গমে পালা 1/√3 minus 1/√3 1/√3 মানে সাইন গিটা যি ৰাখে থাকে এটো কি হ'ব তেতিয়ালে minus 1/√3 1/√3 আৰু ইয়াৰ গিটা minus 1/√3 আৰু minus 1/√3 সো ডাইৰেক্ট লিখিব পাৰো মই হেগিটা ইয়াতে মুহাৰি পিনি লিখি দেখাইছো দেই এটো কৰি লিখি দিছো স্পেস কম এটো হৈ গল তুমি পালা 1/√3 ইয়াৰ পাম 1/√3 আৰু minus 1/√3 আৰু এটা অপচন আছে ডাইৰেকশ্যন কোসাইন অফ কাৰ এটো আমি লৈছো EC কিমান পাবা পটকে কৈ দিয়া minus 1/√3 আৰু 1/√3 ৰবা মই প্ৰথমে এটা এংগুল উলিয়াই দেখাও বাকিবোৰ তোমালোকে নিজে কৰি লব পাৰিবা মানে ঠিক আছে ৰবা এতিয়া চোৱা মই এটা এংগুল উলিয়াব গৈছো নাও cos alpha কাকা মাজত বনা এংগুল এবাৰ কৈ দিও পটকে cos alpha কাকা মাজত বনা এংগুল cos alpha টো হৈছে L আৰু OD মাজত বনা এংগুল সো যদি তোমালোকে দেখিছা না এটা ডাইৰেকশন কোসাইন OD ডাইৰেকশন কোসাইন এলিমেন্ট গিটা L ৰ ডাইৰেকশন কোসাইন সো দুইটা লাইনৰ যদি আমি ডাইৰেকশন কোসাইন জানো তাহতৰ মাজৰ এংগুলটা ফৰ্মুলাটো কি আছিল মনত পৰিছে নে cos θ L1 L2 m1 m2 n1 n2 এটো স্টাৰ্টিং তে মই আজি দিছো খালি তোমালোকে দুইটা ভেক্টৰ ডাইৰেকশন কোসাইনটা জানিব লাগিব তোমালোকে এই আলফাটো কাকা মাজৰ এংগুল হাইলাইট কৰিছো চোৱা এই লাইনডাল আৰু আমাৰ OD ডাইৰেকশন কোসাইন মাজৰ এংগুল হয় সেটা মই কি কম cos alpha কিমান লিখিবা ইয়াৰ ডাইৰেকশন কোসাইন কিমান L ইয়াৰ ডাইৰেকশন কোসাইন 1/√3 তাৰ মানে L/√3 plus m/√3 plus n/√3 নহয় তাতে তোমালোকে অভাৰ ইয়াক এনেকৈ লিখিব পাৰিবা নি বাৰু 1/√3 L plus m plus n am I correct cos beta পটকে কৈ দিয়া এবাৰ cos beta কাকা মাজৰ এংগুল L আৰু BF ৰ মাজৰ এংগুল সো কেনেকৈ মাল্টিপ্লাই কৰিবা L/√3 m/√3 minus n/√3 তাৰ মানে 1/√3 টো কমন আহিব সো 1 by cos beta মই 1/√3 কমন ললো কিমান থাকিলে L plus m minus n এনি ডাউট কাৰবাৰ থাকিব নালাগে সিম্পল প্ৰসেস হয় এটা cos gamma ৰাইজে কৈ দিও cos gamma টো 1/√3 টো কমন আহে বুলি মই গমে পালো সৰি এক্স্যাক্টলি minus L plus m plus n আসলে cos delta টো কৈ দিয়া cos delta ইয়াটো নাই কৈ দিয়া প্ৰথম কথাটো হল cos delta টো মই কোড লিখিম এতিয়া cos delta ইয়াতে লিখি দিছো সৰি cos delta নহয় এটো কি ভেক্টৰ আছিল AG ভেক্টৰ তোমালোকে AG ভেক্টৰ ডাইৰেকশন কোসাইন গিটা কৈ দিও AG ভেক্টৰৰ ডাইৰেকশন কোসাইন গিটা কি হ'ব AG ভেক্টৰৰ ডাইৰেকশন কোসাইন -1/√3 সৰি ঠিক আছে -1/√3 1/√3 -1/√3 1/√3 আৰু -1/√3 সো ঠিকে পাইছো তেতিয়া হলে তোমালোকে AG আৰু L ৰ মাজৰ এংগুলটো কিমান হ'ব 1/√3 টো কমন আহিছে -L plus m minus n কেলে এটা প্লাস কৰিব নোৱাৰিবা নেকি সৰি স্কয়াৰ কৰি প্লাস কৰি দিবা স্কয়াৰ কৰিলে কি ফৰ্মুলা এপ্লাই হয় a plus b plus c হোল স্কয়াৰ ফৰ্মুলা ঠিক আছে মই a plus b plus c হোল স্কয়াৰ ফৰ্মুলাটো কবা লিখি দেখাইছো যিকোনো এটা জায়গা লিখি দেখাইছো কোড লিখিম এই দেখৰে লিখি দেখাইছো a plus b plus c হোল স্কয়াৰ কেলে তোমালোকৰ ফৰ্মুলাটো কি আছিল cos স্কয়াৰ আলফা মানে তোমালোকে এটো স্কয়াৰ কৰিব লাগিব এটো স্কয়াৰ কৰা মানে 1/3 পালা ন আৰু এটো কিমান হ'ব L plus m plus n হোল স্কয়াৰ ফৰ্মুলাটো লিখি দেখাইছো কিমান হ'ব কোন নেকি a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ plus 2 into ab plus bc plus ca হৈ গল এইটো কিমান হ'ব
1 এ পাবা সো ইয়াটো তোমালোকে স্কয়াৰ কৰিলে হেতুটো 1 এ পাবা l স্কয়াৰ প্লাস m স্কয়াৰ প্লাস মাইনাস n হোল স্কয়াৰ সো এটো 1 এ পাবা খালি বাকি ভিডিও টাইমটো ওপেন কৰিলে আনসাৰটো তোমালোকৰ ধুনীয়া ওলাই যাব মই প্ৰসিডিউৰ আকৌবাৰ ৰিকল কৰি লৈছো ক্যালকুলেশন বিলাক তোমালোকে কৰিবা নিজৰ মতে লিখিবা লিসেন ফাৰ্স্ট a cube is given to us এটা কিউব আমাক দিয়া আছে তোমাক কৈছে যে a line is there we don't have any idea about that line but it is given that the line makes alpha beta gamma delta four different angles with the diagonals of the cube cube to diagonal লগত চাৰিটা বেলেগ বেলেগ এংগল ক্ৰিয়েট কৰিছে আমি কিউব টো ড্ৰ কৰাৰ পিছত যেটো কিউব হয় সো লেংথ ব্ৰেথ আৰু হাইট ইকুৱেল মই তাক এ বুলি লৈ লৈছো তোমালোকে মনৰ খুচিতে বেলেগো ল'ব পাৰা লেংথ ব্ৰেথ আৰু হাইট একে এটো অৰিজিন এটো ই পইণ্ট টু x6 ৰ ওপৰত আছে এখানে ইয়াৰ x কোঅৰ্ডিনেট থাকিব y আৰু z কোঅৰ্ডিনেট 0 তেনেকৈ প্ৰত্যেকটো পইণ্টৰ মই লেবেলিং কৰিলো ডায়াগোনাল কিটা তোমালোকে চালে দেখিবা মই এডাল ডায়াগোনাল ভিজুৱালাইজ কৰিছো হেতু হৈছে OD ডায়াগোনাল বাকি চাৰিটা ডায়াগোনাল তোমালোকে দেখিছা B আৰু F ৰ ডায়াগোনাল E আৰু C ডায়াগোনাল আৰু A আৰু G কোৱেশ্চনটো এবাৰ প্ৰেক্টিস কৰিলে আহি যাব মই গুটে চাৰিডাল ডায়াগোনালৰ ভেক্টৰ ফৰ্মত লিখিছো কাৰণ 3 ডাইমেনশন জিওমেট্ৰি কোৱেশ্চন আমি গুটেটা ভেক্টৰ ফৰ্মত লিখোতে তোমালোকে জানা OD ভেক্টৰ যেটা উলিয়াবলৈ কলো D পৰা O2 মাইনাস কৰা যায় BF ভেক্টৰ বুলি কলো F পইণ্টৰ পৰা B পইণ্টটো মাইনাস কৰা যায় AG বুলি কলে G পৰা A2 মাইনাস কৰিবা তেনেকৈ প্ৰত্যেকটো পইণ্টৰ মই ভেক্টৰ ফৰ্ম লিখি ললো এতিয়া মই লাইনডাল ললো মোৰ লাইনডাল নাম হৈছে L ভেক্টৰ সেইকাৰণে খালি মন কৰিবা লাইনডাল কনসিডাৰ কৰোতে এলিমেন্ট অকল এটা কোৱেশ্চন আছে দেই এইটো প্যাটাৰ্নৰ সেইকাৰণে ফিক্সড আৰু সো এলিমেন্ট গিটা মই ডাইৰেকশন কোসাইন ললো কিয় ললো হেতু তোমালোকে জানাই এংগলটো উলিয়াবলৈ সুবিধা হয় খালি মই এটা দেখিলো ডাইৰেকশন ৰেশিও হয় মই তাক ডাইৰেকশন কোসাইনলৈ কনভাৰ্ট কৰিলো সবকে ডাইৰেকশন কোসাইনলৈ কনভাৰ্ট কৰা মানে a আৰু a এটা ডাইৰেকশন কোসাইনলৈ কনভাৰ্ট কৰিলে এনেকুৱা ধৰণৰ ফৰ্মুলা যাব এটা মই তোমালোকক দেখাইছিলো না আকবাৰ দেখাব লাগিব নেকি ডাইৰেকশন ৰেশিও কেনেকৈ ডাইৰেকশন কোসাইনলৈ কনভাৰ্ট কৰো মই মনত পেলাই দিছো এই a নামৰ ডাইৰেকশন ৰেশিওটো যদি ডাইৰেকশন কোসাইনলৈ কনভাৰ্ট কৰিম বুলি ভাবিছা তেতিয়া হলে a গিটা স্কয়াৰ কৰি তাক ডিভাইড কৰি দিয়া a স্কয়াৰ প্লাস a স্কয়াৰ প্লাস a স্কয়াৰ এটো ফাৰ্স্ট টু কনভাৰ্ট কৰিছো সেকেন্ড টুকো a বাই দিছন থাৰ্ড টুকো কিমান কৰিবা a বাই দিছন কৰিব লাগিব সো এটো কিমান পালা a বাই 3a স্কয়াৰ হয় নহয় a এটো বাহিলে গুছি আহিলে a আৰু a কেনসেল গুছি গল 1/3 থাকিলে 1/2 থাকিলে সো তেনেকুৱা ধৰণে প্ৰত্যেকটো পইণ্টৰে মই ডাইৰেকশন কোসাইন উলিয়াইছো ভালকে চালে দেখিবা ব্লু কালাৰ লিখা গিটা প্ৰত্যেকৰে ডাইৰেকশন কোসাইন হাইলাইট কৰা হৈছে এইগিটা এটা ডাইৰেকশন কোসাইন নাও উই আৰ গোইং টু ফাইন্ড আউট দা এংগলস cos alpha কাগাৰ মাজৰ এংগল মই মেনশনে কৰিছো cos alpha হৈছে OD আৰু আমাৰ লাইনডালৰ মাজৰ এংগল লাইনডালৰ এটা ডাইৰেকশন কোসাইন হেকানে OD ডাইৰেকশন কোসাইন গিটা ইউজ কৰিছো ফৰ্মুলা কি আছিল L1 L2 plus M1 M2 plus N1 N2 so L1 L2 M1 M2 N1 N2 তাৰ মানে L by root 3 M by root 3 N by root 3 this one 1 by root 3 হৰে কমন আহিব L plus M plus N similarly cos beta কাৰ ইয়াৰ DC BF ফৰ মাজৰ এংগল so কিমান পাবানো L by root 3 plus M by root 3 minus N by root 3 1 by root 3 টো কমন আহিলে L plus M minus N হ'ব এইটো similarly বাকি কিটাৰ মই এংগল উলিয়াইছো সো তোমালোকৰ এম হ'ব cos স্কয়াৰ আলফা প্লাস cos স্কয়াৰ বিটা প্লাস cos স্কয়াৰ গামা প্লাস cos স্কয়াৰ ডেল্টা কৰি আনসাৰ উলিবা তাৰ কাৰণে কি হ'ব এটো স্কয়াৰ কৰিব লাগিব এটো স্কয়াৰ ইয়াক স্কয়াৰ কৰিলে কিমান হ'ব 1/3 L plus M plus N হোল স্কয়াৰ ফৰ্মুলা কি আছিল a plus b plus c হোল স্কয়াৰ মই লিখি ৰাখিছো a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ plus 2 into ab plus bc plus c হল আপোনালোকে কৰক